নমস্কাৰ আমি আলোচনা কৰি আছিলোঁ গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল নন জুডিচিয়েল ছাৰ্ভিচৰ তাৰ ইংলিছৰ কুৱেশ্যনসমূহৰ বিষয়ে সেই কুৱেশ্যনসমূহ আমি ইতিমধ্যে 8টা পাৰ্টত আলোচনা কৰিছোঁ আপোনালোকে ওপৰত আই বটনত গৈ প্লেলিষ্টখন পাব তাতে চাব পাৰিব আৰু আজি আমি আলোচনা কৰিম 9 নম্বৰটি পাৰ্ট গতিকে দেৰি নকৰি আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে ক'ব বিচাৰিছোঁ এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব তো আজি আৰম্ভ কৰোঁ আজি আমাৰ 9 নম্বৰ পাৰ্ট ইয়াৰ আগৰ পাৰ্টটো আমি কুৱেশ্যন 1ৰ পৰা 34লৈকে ডিছকাশ্যন কৰিলোঁ এই পেপাৰখন আছিল যিটো ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 পষ্ট আছিল জুডিচিয়েল একাডেমি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল 2025 চনৰ পৰীক্ষাটো ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 পৰীক্ষাৰ প্ৰশ্ন পেপাৰ আছিল এইখন আৰু তাত আমি ইতিমধ্যে ইংলিছৰ টোটেল 50টা কুৱেশ্যন আছিল তাৰ 34টা কমপ্লিট কৰিলোঁ আজি 35 নম্বৰটোৰ পৰা 50 নম্বৰলৈকে কৰিম অৰ্থাৎ আজি এই পেপাৰখনৰ কুৱেশ্যনকেইটা কমপ্লিট কৰি দিম গতিকে আমি প্ৰথমতে চাওঁ 35ত কি কুৱেশ্যন সুধিছে 35ৰ পৰা 39লৈকে সুধিছে যি ইয়াত ফিল ইন দ্য ব্লেংকছ কৰিব লাগে মষ্ট চুইটেবল ৱৰ্ডৰ লগত তলত অপশ্যনত মষ্ট চুইটেবল ৱৰ্ডছ দি আছে তো ইয়াত দিছে যে মেনি কাণ্ট্ৰিজ হেভ চেণ্ট মেডিচিনছ ফৰ তো কৈছে বহুতো কাণ্ট্ৰিজে মেডিচিন পঠাইছিলে বুলি কৈছে অফ দ্য লেটেষ্ট ফাইটিংটোত কিহৰ বাবে কাৰ বাবে মেডিচিন পঠাইছিলে সুধিছে ইয়াত কৈছে ইনজিয়ৰ্ড হৈ গ'ল যোনে ফিজিকেলি হাৰ্ম হয় তো ফিজিকেলি হাৰ্মৰ কাৰণে কেতিয়াও নপঠায় আৰু এটা ক'ব বিচাৰিছোঁ যে মেডিচিন সেইসকলক পঠিয়ায় যিসকল মানে আচলতে কনফ্লিক্টত ৱাৰত মানে ছাফাৰ্ড হয় ঠিক আছে সেইসকল কোনসকল ব্যক্তি সেইসকল হ'ল ভিক্টিমছ ঠিক আছে তেখেতসকলকো ভিক্টিমছ বুলি কোৱা হয় গতিকে মেডিচিন তেখেতসকলক পঠাব ভিক্টিমছসকলক আৰু কালপ্ৰিট মানে গম পাইছে এইটো নহ'বই আৰু উণ্ডেড মানে হৈ গ'ল যিসকল মানে মৰণাস্ত্ৰৰ জৰিয়তে কি হয় তেওঁলোক আঘাতপ্ৰাপ্ত হয় তেখেতসকলক উণ্ডেড বুলি কোৱা হয় গতিকে ৱাৰৰ সময়ত নহ'লে ফাইটিঙত মানে কাণ্ট্ৰিসমূহে মেডিচিন কাৰ বাবে পঠাব ভিক্টিমছবোৰৰ বাবে তাৰপিছত আমি চাওঁ এতিয়া 36 নম্বৰ কুৱেশ্যন ইন মেনি কাণ্ট্ৰিজ প'ৰ চিলড্ৰেনছ ফেচ এ গ্ৰীম ফৰ এক্সিষ্টেঞ্চ ইয়াত কৈছে কি কৈছে যোনটো মানে প'ৰ চিলড্ৰেনছবোৰ আছে তেওঁলোকৰ মানে ডিফিকাল্টি ছাৰ্ভাইভেলটো কেনেকুৱা হয় সেইটো কথা সুধিছে তো সেই বস্তুটো যদি মিলাব যাওঁ তেতিয়াহ'লে কি হ'ব ইয়াত যেন মানে ষ্ট্ৰাগল হ'ব ইয়াৰ আনচাৰটো কাৰণ ষ্ট্ৰাগল মানে কি ষ্ট্ৰাগল মানে হৈছে ডিফিকাল্ট এফৰ্ট টু ছাৰ্ভাইভ অৰ এচিভ ছামথিং মানে যিহেতু এইটো ছাৰ্ভাইভেলৰ কথা সোধা হৈছে এইটো মিনিংটোত গতিকে ইয়াত আনচাৰ হ'ব ষ্ট্ৰাগল ঠিক আছে এটেম্প নহ'ব এফৰ্টছো নহ'ব টইলো নহ'ব কুৱেশ্যন নম্বৰ 37 ইজ ষ্টিল কমন ইন মেনি কাণ্ট্ৰিজ ইভেন দ' ইট ইজ ইলিগেল ইয়াত কোনোবা এটা প্ৰথাৰ কথা কোৱা হৈছে যোনটো প্ৰথা কি হৈছে এতিয়াও চলি আছে বহুতো কাণ্ট্ৰিত কিন্তু বস্তুটো ইলিগেল হয় তো ইয়াত কোনটো হ'ব ইয়াত হ'ব এইটো স্লেভাৰী মানে হৈছে যদি কোনো ব্যক্তিক নহ'লে মানুহক যেতিয়া নিজৰ প্ৰপাৰ্টি হিচাপে ইউজ কৰা হয় তেতিয়া তাক স্লেভাৰী বুলি কোৱা হয় ঠিক আছে এইটো এটা প্ৰথা হয় এইটো ছিষ্টেম হয় স্লেভাৰী ইজ এ ছিষ্টেম ইন আ ছ'চাইটি তো গতিকে ইয়াত হ'ব স্লেভাৰী ঠিক আছে আৰু এনস্লেভমেণ্ট মানে কি দুটা ৱৰ্ড সোমাইছে এনস্লেভমেণ্ট মানে কি এনস্লেভমেণ্ট মানে হৈছে এক্ট অফ মেকিং ছামৱান এ স্লেভ যেতিয়া কাৰোবাক এটা স্লেভ বনোৱা হয় সেইটোক এনস্লেভমেণ্ট বুলি কোৱা হয় কিন্তু স্লেভাৰীটো হৈছে এটা ছিষ্টেম হুৱেৰ পিপল আৰ ট্ৰিটেড এজ এ প্ৰপাৰ্টি ঠিক আছে তো ছাৰ্ভিলিটি নহয় ছাৰ্ভিলিটি মানে যেতিয়া এক্সেছিভ উইলিংনেছ থাকে টু ছাৰ্ভ তো সেইটোক মানে ছাৰ্ভিলিটি বুলি কোৱা হয় আৰু স্লেভাৰিং মানে কি স্লেভাৰিং মানে হৈছে শ্ব'য়িং ইগাৰ ডিজায়াৰ ঠিক আছে এইটো নহ'ব গতিকে ইয়াৰ আনচাৰটো হ'ব স্লেভাৰী 38 নম্বৰটো কি এ লাৰ্জ এৰিয়া অফ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া হেজ বিন বাই এ মেজৰ আৰ্থকুৱেকৰ দ্বাৰা নৰ্থ ইষ্টাৰ্ণ এৰিয়াৰ ডাঙৰ এৰিয়া এটা কি হ'ল বুলি কৈছে নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ তো এইটো কি হ'ব ট্ৰেম্বেল মানে কি ট্ৰেম্বেল মানে হৈছে শ্বক হৈ যোৱা লাইটলি যেতিয়া শ্বক হয় মানে সেইটো নহয় ছেকেণ্ড মানে হৈ গৈছে কি ছেকেণ্ড মানে হৈছে যেতিয়া ভাইলেণ্টলি শ্বেক হয় মানে বস্তুটো যেতিয়া আৰ্থকুৱেক হয় তেতিয়া বস্তুটো মানে শ্বেক হয় মানে জোকাৰণি মাৰে তো গতিকে এইটো আনচাৰ হ'ব আপছেট মানে এইটো মেণ্টেলি ইম'চনেলি এটা যেতিয়া ডিপ্ৰেছ হৈ থাকে
ডিষ্টাৰ্ব হৈ থাকে, সেইটোকে আপছেট কয়। আৰু ভাইব্ৰেটেড মানে স্মল, সৰু আৰু ৰেপিড মুভমেণ্ট। তো যেতিয়া ভাইব্ৰেশ্যন অলপ লাৰ্জাৰ এৰিয়াত হয়, লাৰ্জাৰ মানে ইমফেক্ট হয়, তেতিয়া সেইটোক ছেকেণ্ড হৈ যায়, তেতিয়া এইটো ছেকেণ্ড হ'ব আনচাৰ, ঠিক আছে। আৰ্থকুৱেকত সদায় ছেকেণ্ড হয়। তাৰপিছত কৈছে যে এট দ্য ট্ৰাফিক লাইটছ দেয়াৰ ৱেৰ প'ৰ পিপল ফৰ মানি। কিহৰ কাৰণে প'ৰ পিপল থাকে, দুখীয়া মানুহ থাকে ট্ৰাফিক ছিগনেলত, কিহৰ কাৰণে মানি, পইচা কি কৰিবৰ কাৰণে, বেগিং কৰিবৰ কাৰণে, ঠিক আছে। অপশ্যন নাম্বাৰ ডি। বেগিং মানে হৈছে যেতিয়া ডেছপাৰেটলি কাৰোবাক পইচা খোজা হয়, তেতিয়া সেইটোক বেগিং বুলি কোৱা হয়। ইয়াত থাকিব ডেছপাৰেট। আৰু যেতিয়া ইম'চনেলি খোজা হয়, তেতিয়া সেইটো প্লিডিং বুলি কয়, ঠিক আছে, ইম'চনেলি। আৰু আৰ্জিং মানে হৈছে যেতিয়া কাৰোবাৰ এটাক মানে আগবঢ়াই দিয়া হয় কিবা এটা কাম কৰিবৰ কাৰণে, পুছ কৰা হয়, ঠিক আছে, পুছিং চামৱান টু ডু চামথিং। তাৰপিছত ৰিকুৱেষ্টিং মানে কি গম পাইছে। এতিয়া আমি আহিম ইয়াত পাজল ৱৰ্ড, মানে এইখিনি চেণ্টেঞ্চ এটাত মিলাব লাগে। এই ৱৰ্ডখিনি খেলি মেলিকৈ দিয়া আছে, এটা কমপ্লিট চেণ্টেঞ্চ হয়, কমপ্লিট চেণ্টেঞ্চৰ ৱৰ্ডখিনি খেলি মেলিকৈ দিয়া আছে, এইটো 1 2 3 4 5 6 এনেকৈ দিয়া আছে, সেইখিনি মিলাব লাগে, মানে কোনটো ৰাইট অৰ্ডাৰত বহিব। তো প্ৰথমত যোনটো আনচাৰটো, ইয়াৰ মানে যদি মিনিংটো চাব যাওঁ, ইয়াত কি কি আছে, ৱেৰ ট্ৰিট টু এঞ্জেলছ ইন ফিয়াৰ ৰাজফুলছ। ইয়াত যদি চাব, ইয়াৰ টোটেল যোনটো মিনিং, একচুৱেল চেণ্টেঞ্চটো কি হ'ব লাগে, এইটো হ'ব লাগে কি, ফুলছ ৰাছ ইন ৱেৰ কি, ৱেৰ হ'ব, এঞ্জেলছ আৰ ফিয়াৰ টু কি হ'ব, ট্ৰিট। গতিকে ইয়াৰ আনচাৰ কোনটো হ'ব, ইয়াৰ আনচাৰ হ'ব আমাৰ এই ডিটো, ঠিক আছে। ডিটোত কি আছে, 8 7 5 1 4 6 3 2, এইটো মিলাই চাব নালাগে, ফুলছটো এইটো 8 নম্বৰত আহিলে প্ৰথমতে, 8 নম্বৰ, তাৰপিছত আহিলে 7 নম্বৰ, 7 নম্বৰত ৰাছ 7 নম্বৰত আছে, তাৰপিছত আহিলে 5 নম্বৰ, 5 নম্বৰত কি আছে, 5 নম্বৰত আছে ইন, এইটো ইন, তেনেদৰে আপোনালোকে মিলাই চাব, তো এইটো কাৰেক্ট আনচাৰ হয়, ঠিক আছে। আৰু অপশ্যন ডি ইজ কাৰেক্ট। গতিকে ইয়াত আনচাৰ হ'ব অপশ্যন ডি। ত' নেক্সট তেনেকৈ আমি যদি কৰোঁ, ইয়াৰ যোনটো কুৱেশ্যন, ইয়াৰ আনচাৰ হ'ব, যোনটো আনচাৰ কি হ'ব, মেমৰি লায়াৰ এ গুড নিট আছে, ঠিক আছে। এইটো কি হ'ব, এইটো হ'ব কি হ'ব, এ গুড লায়াৰ নিডছ এ গুড মেমৰি। তো এইটো যদি আমি মিলাব যাওঁ, তেতিয়াহ'লে এইটো কি হ'ব, ইয়াৰ আনচাৰটো হ'ব আপোনালোকৰ এটো, আপোনালোকে মিলাই চাব, ঠিক আছে। ইয়াত খালি এই গুডটো, ইয়াত কেইটা আছে, 6টা আছে, ইয়াত ক'ত আছে, 1 2 3 4 5 6 7টা আছে নাই, এই গুডটো আপোনালোকে ইয়াত নাপাব, মানে কাৰণ এই গুডৰ 5টো ইয়াত নাই নহয়, এইটো আপোনালোকে এটা ৱৰ্ড বুলি ধৰি ল'ব, এই গুডটো, ঠিক আছে। এ 2টোত আহিলে লায়াৰ, 6টোত আহিলে উনিটছ, তাৰপিছত তেনেকৈ 4টো আহিলে কি, 4টোত কি আছে, 4টোত আছে এ গুডটোত 5, লাষ্টত মেমৰি এ। গতিকে এইটো আনচাৰ, এইটো আপোনালোকে এইটো মিলাই চাব, মই জাষ্ট চেণ্টেঞ্চটো আৰু আনচাৰটো কৈ দিছোঁ অপশ্যনটো, ঠিক আছে। তাৰপিছত এইটোত কি হ'ব, এইটোত তেনেকৈ তলৰটোত ইয়াত দিয়া আছে যে ভিজিলেন্স লিবাৰ্টি ইটাৰনেল প্ৰাইচ ইজ দ্য অফ। তো এইটো কি হ'ব, তো সেইটো যদি আমি চাওঁ তেতিয়াহ'লে হ'ব ইটাৰনেল ভিজিলেন্স ইজ
the price of liberty ঠিক আছে এইটো ইয়াৰ আনসাৰটো হ'ব কোনটো হ'ব বিটো হ'ব ঠিক আছে ইটাৰনেল 3 ভিজিলেন্স 1 তেনেকৈ আপোনালোকে মিলাই চাব তাৰপিছত এতিয়া আহিলো আমি 44 পৰা 46 লৈকে ইয়াত কৈছে যে in these questions point out কি point out কৰিব কৈছে ইয়াত কৈছে যে point out the nearest synonyms of the given words of the four responses এই words কিটা synonyms দিছে synonyms মানে হৈছে সমাৰ্থক শব্দ ঠিক আছে same meaning থকা শব্দ তো homage যদি হয় homage মানে কি আমি জানিব লাগিব homage মানে হৈছে this deep respect or reverence of an public ঠিক আছে গতিকে ইয়াৰ যদি আমি চাব যাওঁ ইয়াৰ লগত কোনটো synonyms মিলিছে তেতিয়াহ'লে কোনটো হ'ব সেইটো হ'ব povertyটো নহ'ব excessive humility হ'ব নেকি নহ'ব কি কৈছিলো respect and reverence গতিকে C is the answer ঠিক আছে তো এইটো হৈছে যোনটো insincere মানে কি insincere গম পাইছো fake praise insincere flattery মানে fake যোনটো praise কৰা হয় সেইটো মানে insincere flattery বুলি কোৱা হয় গতিকে হোমেজৰ মিনিং হ'ব ৰেসপেক্ট এণ্ড ৰেভাৰেন্স তো এতিয়া হৈ গ'লো arbiter মানে এটা মিনিং জানিব লাগিব arbiter is a person who settle a dispute or has final say in a matter arbiter সেইজনে যোনজনে এটা dispute settle কৰে নহলে যোনটো এটা ফাইনেল মানে আপোনালোকক হিয়াৰিং এটা দিয়ে এটো arbiter বুলি কোৱা হয় তো এটো ভেৰি বিটাৰ হ'ব নেকি নহব প্ৰিষ্ট হ'ব নেকি প্ৰিষ্টত মানে কি এটা ৰিলিজিয়াছ লিডাৰ প্ৰিষ্ট ডেস্পট মানে হৈছে এটা ক্ৰুৱেল ৰুলাৰ ঠিক আছে গতিকে এইকেইটা নহ'ব লাষ্টত বাছ আছে এইটোৱে হ'ব এপইণ্টেড বাই টু পাৰ্টিজ টু সেটেল এ ডিস্পিউট যিহেতু মানে আৰ্বিটাৰজনে কি কৰে সেটেল ডিস্পিউট কৰে গতিকে অপশ্যন ডি ইজ কাৰেক্ট ৰেজিউমি মানে কি ৰেজিউমি মানে হৈছে এইটো এটা মানে ফ্ৰেঞ্চ ৱৰ্ড হয় ঠিক আছে ইটছ এ ফ্ৰেঞ্চ ৱৰ্ড ইউজ ইন ইংলিছ ফৰ এ জব প্ৰফাইল যেতিয়া মানে আমি জবৰ কাৰণে যায় তেতিয়া আপুনি ৰেজিউমি বনাই দিব লাগে যে এটা CV বনাই দিব লাগে কাৰিকুলাৰ ভিটে তো সেইটো কাৰিকুলাম ভিটে এইটো ৰেজিউমি তো ইয়াত কি হ'ব ইয়াত হ'ব নিউ এডভেঞ্চাৰ হ'ব নেকি নহয় কি হ'ব এটা সামাৰি হ'ব আপোনালোকে এটা কি পঢ়িলে কোৱালিফিকেশ্যন কি কাম কৰিলে এক্সপিৰিয়েঞ্চ কি আছে সকলোখিনি এটা সামাৰি বনাই কিনি দিব লাগে ৰেজিউমিত ঠিক আছে তো ডেট ইজ দ্য ৰেজিউমি তো এইটো মানে কি ৰেজিউমি মানে এটা হৈছে সামাৰি টাইপৰ কোৱালিফিকেশ্যনৰ সামাৰি য'ত এক্সপিৰিয়েঞ্চ এচিভমেণ্ট সকলোবোৰ ভৰাই দিয়া হয় মানে চাকৰিৰ বাবে ঠিক আছে এইটোক ৰেজিউমি বুলি কোৱা হয় গতিকে এইটো হ'ব সামাৰি ৰং একাউণ্ট নহয় জাষ্ট ৰংলিও নহয় এতিয়া আমি আহিম 47ৰ পৰা 50 কুৱেশ্যনলৈকে ঠিক আছে 47ৰ পৰা 50 কুৱেশ্যন কি দিছে in these questions point out the nearest antonyms of the given words out of the four responses চাৰিটাৰ পৰা antonyms টো বাছি ল'ব দিছে antonyms মানে কি antonyms মানে হৈছে opposite words nominal opposite words কি হ'ব nominal মানে হৈছে very small amount ঠিক আছে nominal amount বুলি কয় যে নহলে স্পেশালি যেতিয়া মানে পইচাৰ ক্ষেত্ৰত কোৱা হয় হেতুক মানে nominal বুলি কোৱা হয় ঠিক আছে nominal amount একদম কম amount তো ইয়াৰ minimal মানে কি same word বুজাইছে minimal মানে কি কম amount নহব যেহেতু ইয়াত কি লাগে অপোজিট লাগে হয় না অপোজিট ৱৰ্ড লাগে এন্টোনিমছ কৈছে তো এক্সৰবিটেন্ট হ'ব নেকি এক্সৰবিটেন্টটো হ'ব লাগে ঠিক আছে গতিকে এইটো আনসাৰ এক্সৰবিটেন্ট মানে কি আনৰিজনেবলি হাই প্ৰাইচ অৰ কষ্ট যেতিয়া মানে কোনো কাৰণ নহয় যেতিয়া এটা হাই প্ৰাইচ কোৱা হয় ঠিক আছে নহলে হাই কষ্ট কোৱা এটোক মানে এক্সৰবিটেন্ট কোৱা হয়
আৰু লাৰ্জটো পইচাৰ লগত ৰিলেটেড নহয়, আৰু কষ্টলি, এক্সপেঞ্চেছ, হাই প্ৰাইচড এইটোও হয়, কিন্তু মানে ইয়াৰ লগত এণ্টনিমছটো হ'ব নমিনেল, এক্সৰবিটেণ্ট, ঠিক আছে। তাৰপিছত হৈছে ডেৰিলিকশ্যন। ডেৰিলিকশ্যন মানে কি? ডেৰিলিকশ্যন মানে কি এইটো জানিব লাগিব আমি। ডেৰিলিকশ্যন মানে হৈছে যেতিয়া নেগলেক্ট নহ'লে ফেইলিয়াৰ টু ডু ওৱানছ ডিউটি অৰ ৰেছপনচিবিলিটি, যেতিয়া মানে নিজৰ ডিউটিটো কৰিবলৈ ফেইলিয়াৰ হৈ যায়, নহ'লে কি কয় নেগলেক্ট কৰি দিয়ে, তাক মানে ডেৰিলিকশ্যন বুলি কোৱা হয়। তো ইয়াৰ লগত এণ্টনিমছ কোনটো হ'ব? ইয়াৰ বিপৰীত শব্দ কোনটো হ'ব? ইয়াৰ বিপৰীত শব্দ হ'ব ৰিফিউজ। মানে কি? যেতিয়া কিবা এটা বস্তুক ন' বুলি কৈ দিয়া হয়, এইটো নহ'ব। মানে ইয়াত কৈছে যে মানে অলপ বেষ্ট চুইটেড বুলি কৈছে নাই বস্তুটো? নিয়েৰেষ্ট চিননিমছ বুলি কৈছে মানে। তো ইয়াত মানে গোটেইখিনি অলপ একে একে মিনিঙে বুজায়, কিন্তু মানে এই ৱৰ্ডটোৰ লগত একদম নিয়েৰেষ্ট কোনটো খাপ খাব সেইটো কথা সুধিছে। গতিকে ৰিফিউজটো নহ'ব। হেট্ৰেড হ'ব নেকি? হেট্ৰেডো নহ'ব। তাৰপাছত এৱাৰ্ডটোতো নহয় কোনোপধ্যে। গতিকে অপশ্যন থাকিলে অবজাৰভেঞ্চ, ঠিক আছে। অবজাৰভেঞ্চ মানে কি? যেতিয়া কেয়াৰফুলি ফ'ল' কৰা হয়, যেতিয়া নীতি নিয়ম মানি চলা হয়, যেতিয়া ডিউটি নহ'লে ল' মানি চলা হয়, তো সেইটোক মানে অবজাৰভেঞ্চ বুলি কোৱা হয়। গতিকে ডেৰিলিকশ্যনৰ বিপৰীত শব্দটো হৈছে অবজাৰভেঞ্চ। তাৰপিছত আহিলে চেঞ্চৰ্ড। চেঞ্চৰ্ডৰ মিনিংটো কি? চেঞ্চৰ্ডৰ মিনিংটো হৈছে যে ষ্ট্ৰংলি ক্ৰিটিচাইজড কৰা হয়, ঠিক আছে। ষ্ট্ৰংলি ক্ৰিটিচাইজড অফ এ ফৰ্মেলি ৰিপ্ৰিমেণ্ডেড। মানে কি? যেতিয়া মানে এটা ক্ৰিটিচিজম কৰা হয়, ঠিক আছে, কমপ্লিমেণ্ট ক্ৰিটিচিজম কৰা হয়, গতিকে তাক মানে কোৱা হয়, এই বস্তুটো মানে চেঞ্চৰ্ড বুলি কোৱা হয়, ঠিক আছে। গতিকে ইয়াৰ অপজিট ৱৰ্ডটো কি হ'ব? এণ্টনিমছটো কি হ'ব? ইয়াৰ অপজিট ৱৰ্ডটো কিবাক যদি ক্ৰিটিচাইজ কৰা হয়, ইয়াৰ উল্টা বলটো হ'ব যেতিয়া আমি কিবা এটা কমপ্লিমেণ্ট দিম, হয় নাই? তো কমপ্লিমেণ্টেড হ'ব। তো ইয়াৰ মিনিংটো ইয়াত দিয়া আছে, কমপ্লিমেণ্টেড হ'ব, ঠিক আছে। চেঞ্চৰ্ড মানে যিহেতু ক্ৰিটিচাইজ কৰা, তাৰ উল্টাটো হ'ব কমপ্লিমেণ্ট কৰা। এইটো ক্ৰিটিচাইজ মানে ছেম মিনিং, এইটো ক্ৰিটিচাইজ। কণ্ডেমো ছেম মিনিং। ৰিবাক্টটো মানে সেই ছেম মিনিঙে হয় এইকেইটা, মানে এটা চিননিমছ হয়। ৰিবাক্ট মানে যেতিয়া মানে একদম ক্ৰিটিচাইজ, হাৰ্চলি ক্ৰিটিচাইজ কৰা হয়। কণ্ডেমড মানেও ছেম, ব্লেম কৰা হয় কাৰোবাক। আৰু ক্ৰিটিচাইজ মানেও তো যেতিয়া পইণ্ট আউট ফল্ছসমূহ, যিমান দুখসমূহ মানে পইণ্ট আউট কৰি দিয়া হয়, সেইটোক মানে ক্ৰিটিচাইজ কৰা হয়। গতিকে এইটো কমপ্লিমেণ্টেড হ'ব, ইয়াৰ উল্টাটো। এতিয়া চলমলি ইয়াৰ যোনটো উল্টা ৱৰ্ড কি হ'ব? চলেমলি মানে আমি জানিব লাগিব। চলেমলি মানে হৈ গৈছে যেতিয়া চিৰিয়াছলি নহ'লে চিনচিয়াৰলি, উইথ ডিপ ৰেচপেক্ট থাকে মানে। তো সেইটোক চলেমলি বুলি কোৱা হয়। মানে চলেমলি মানে যেতিয়া চিৰিয়াছনেছ নহ'লে চিনচিয়াৰিটি থাকে, তাক মানে চলেমলি বুলি কোৱা হয়। যেনেকৈ ফৰ এক্সাম্পল, হি আনচাৰ্ড চলেমলি। তো তাৰ উল্টাটো কি হ'ব? হি আনচাৰ্ড ফ্লিপেণ্টলি। গতিকে ইয়াত ফ্লিপেণ্টলি ক'ৰবাত আছে নেকি? য়েছ আছে, বিটো, ঠিক আছে। ইয়াৰ চলেমলি আনচাৰটো হ'ব, উল্টাটো হ'ব ফ্লিপেণ্টলি। যেতিয়া কোৱা হয় হ'ব হি আনচাৰ্ড ভেৰি চলেমলি, মানে কি আৰু ধুনীয়াকৈ কৈছে, ৰেচপেক্টত কৈছে। উল্টাটো হ'ব ফ্লিপেণ্টলি। গতিকে কেয়াৰলেছলি নহ'ব, লেভিজলিও নহ'ব, ডিছপেচনেটলিও নহ'ব। গতিকে ইয়াৰ আনচাৰটো হ'ব ফ্লিপেণ্টলি। গতিকে আমি এখন পেপাৰ টোটেল 50টা কুৱেশ্যন আলোচনা কৰিলোঁ। গতিকে এনেদৰে আপোনালোকে ভিডিঅ'সমূহ চাই যাব। যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে ভাল লাগিবলৈ কথা নাই, আপোনালোকে শিকিবলৈ ভিডিঅ'বোৰ চাব। গতিকে আজি ইমানে সামৰিছোঁ, আৰু আপোনালোকে চেনেলবোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ঠিক আছে। গতিকে আজি ইমানলৈ সামৰিছোঁ, ধন্যবাদ।